মেগা ফ্লপ হ'বলৈ গৈ আছে, ছুপাৰ ফ্লপ হ'বলৈ গৈ আছে। গোটেই মিছলীয়া কথাবোৰ ফাদিল হ'ব আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ৰাইজৰ সন্মুখত ক্ষমা বিচাৰিব লাগিব। কিন্তু ক্ষমা বিচৰা সেই মূল্য, সেই আদৰ্শ তেখেতৰ ওচৰত নাই। এতিয়া লুকাই পৰিছে। এতিয়া 10 ছেপ্টেম্বৰ পাহৰি গ'ল, এতিয়া লুকাই পৰিছে। মিছলীয়া কথাবোৰ যে কেনেকৈ ৰাজহুৱা ক'ব সেয়া লৈ চিন্তিত, সেয়া লৈ শংকিত। কিন্তু আমি জানো যে এইবোৰ কথা কিয় তেওঁলোকে ওলায়, যিহেতু স্থানীয় আমাৰ অসমৰ সমস্যাবোৰ তললৈ পৰি যায়। সেইকাৰণে তেওঁলোকে এই সমস্যাবোৰ ভুৱা কথাবোৰ কয়, যাৰ ফলত বাস্তৱিক সমস্যাবোৰ যে তলত পৰি যায়। শিক্ষাৰ যে ইয়াত অভাৱ আছে, হস্পিটেলৰ ভিতৰত যে ডক্টৰ নাই, গৰাখহনীয়া যে সমস্যা আছে, হাতী যে সোমাই যায় সেই সমস্যা যে আছে, মূল্য বৃদ্ধি যে সমস্যা আছে, ঘৰুৱা উদ্যোগ যে ভালদৰে চলা নাই, এইখিনি সমস্যা যে ৰাজহুৱা নহয়, ৰাইজৰ মাজত আলোচনা নহয়, তাৰ বাবে তেওঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হাজাৰটা মিছা কথা কয়। আৰু যেতিয়া ৰাইজৰ পৰা প্ৰতিবাদ হয় তেওঁ কি কৰে, তেতিয়া নিজৰ আৰক্ষীক পঠাই ৰাইজৰ ওপৰত অত্যাচাৰ কৰে। আমি দেখিলো যোৱাকালি গোলকগঞ্জত যে কেনেদৰে কোচ ৰাজবংশী ছাত্ৰীসকল ওলাই আহিল কি দাবী লৈ, যে তেওঁলোকৰ জনজাতিকৰণ কেতিয়া হ'ব। বিজেপি দলে কৈছিল 6 মাহৰ ভিতৰতে জনজাতিকৰণ হ'ব, কিন্তু 10 বছৰ হৈ গ'ল, জনজাতিকৰণ হোৱা নাই। যেতিয়া কোচ ৰাজবংশী যুৱক যুৱতীসকল ওলাই আহিল, তেওঁলোকৰ কথা শুনাতকৈ, তেওঁলোকক প্ৰতিশ্ৰুতি দিয়াতকৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিজৰ পুলিচ আৰক্ষী পঠাই তেওঁলোকৰ ওপৰত মাৰপিট চলালে। তেওঁলোকৰ মুখৰ পৰা তেজ ওলাইছে, যুৱতীসকলৰ পৰা আক্ৰমণ চলাইছে। মেগা ফ্লপ হ'বলৈ গৈ আছে, ছুপাৰ ফ্লপ হ'বলৈ গৈ আছে। গোটেই মিছলীয়া কথাবোৰ ফাদিল হ'ব আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ৰাইজৰ সন্মুখত ক্ষমা বিচাৰিব লাগিব। কিন্তু ক্ষমা বিচৰা সেই মূল্য, সেই আদৰ্শ তেখেতৰ ওচৰত নাই। এতিয়া লুকাই পৰিছে। এতিয়া 10 ছেপ্টেম্বৰ পাহৰি গ'ল, এতিয়া লুকাই পৰিছে। মিছলীয়া কথাবোৰ যে কেনেকৈ ৰাজহুৱা ক'ব সেয়া লৈ চিন্তিত, সেয়া লৈ শংকিত। কিন্তু আমি জানো যে এইবোৰ কথা কিয় তেওঁলোকে ওলায়, যিহেতু স্থানীয় আমাৰ অসমৰ সমস্যাবোৰ তললৈ পৰি যায়। সেইকাৰণে তেওঁলোকে এই সমস্যাবোৰ ভুৱা কথাবোৰ কয়, যাৰ ফলত বাস্তৱিক সমস্যাবোৰ যে তলত পৰি যায়। শিক্ষাৰ যে ইয়াত অভাৱ আছে, হস্পিটেলৰ ভিতৰত যে ডক্টৰ নাই, গৰাখহনীয়া যে সমস্যা আছে, হাতী যে সোমাই যায় সেই সমস্যা যে আছে, মূল্য বৃদ্ধি যে সমস্যা আছে, ঘৰুৱা উদ্যোগ যে ভালদৰে চলা নাই, এইখিনি সমস্যা যে ৰাজহুৱা নহয়, ৰাইজৰ মাজত আলোচনা নহয়, তাৰ বাবে তেওঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হাজাৰটা মিছা কথা কয়। আৰু যেতিয়া ৰাইজৰ পৰা প্ৰতিবাদ হয়, কাৰণে মই আশাবাদী যে অহা 22 তাৰিখে আপোনালোকে নিজৰ মূল্যৱান ভোট আমাৰ হাতৰ চিৰপত দি আমাৰ কংগ্ৰেছৰ 4গৰাকী প্ৰাৰ্থীসকলক জয়যুক্ত কৰিব। এবাৰ বিটিয়া নিৰ্বাচনত এটা পৃথক ছবি আপোনালোকে দেখিবলৈ গৈ আছে। বিটিয়া নিৰ্বাচনত এইবাৰ কংগ্ৰেছ দলটোক আপোনালোকে শক্তিশালী হোৱা দেখা পাব। যিদিনা বাকচ খুলিব তেতিয়া দেখা পাব যে বিটিয়া নিৰ্বাচনত কংগ্ৰেছ দল শক্তিশালী হৈছে আৰু মানুহে সিদ্ধান্ত লৈছে অহা বছৰ 7 মাহ পিছত বিধানসভা নিৰ্বাচন নিশ্চিতভাৱে 100% নিশ্চিত কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ অসমৰ ভিতৰত হ'বলৈ গৈছে। সদ্য ৰাইজ মই বিশেষ আৰু দেৱালে ক'বলৈ বিচৰা নাই।